তিনি গগৈৰ ফটো পালে আসলতে তিনি গগৈক বাংলাদেশৰ দালালি বুলি কয় সেই গৌৰৱ গগৈ হওক অখিল গগৈ হওক লুৰিণজ্যোতি গগৈ হওক তেওঁলোকৰো আসলতে কথা বতৰা বৰ তুলুঙা হয় সেইকাৰণে ক'বলৈ সুবিধা পায় তেওঁলোক তিনিটা দল মিলি পেলাই এটা দল আসলতে গঠন হৈছে সেই দলত পুৰণা নাম মোৰ মতে একো থাকিব নালাগে পিছত জিকাৰ পিছত কি নাম হয় হওক যদি সেই দলটোৱে তিনটাই মিলি পেলাই জুবিন অনুৰাগীৰ দল বুলি নাম থলেহেঁতেন হয়তো সকলো জুবিন প্ৰেমী কোন আছে অসমত ওলাই গ'লহেঁতেন যদি সেই দল জিকিলেহেঁতেন তেতিয়া অসমৰ মানুহে গম পালেহেঁতেন যে জুবিন অনুৰাগী অসমত বেছি আছে হিমন্ত অনুৰাগীতকৈ গতিকে আজি সেই দলটোৱে অকল নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰিছে বুলি অসমৰ মানুহে গম পাবলৈ লৈছে আৰু বাংলাদেশৰ দালাল বুলি যে কয় কংগ্ৰেছ দলেই হওক বা অখিল গগৈয়ে হওক বা কোনোবা হওক সেই টপিকটোৰ ওপৰত মই আনিব খুজিছোঁ আজি আমাৰ চৰকাৰখনে হিন্দুৰ সুৰক্ষাত কাম কৰি আছে আপোনালোকে সেইটো সকলোৱে জানে কিন্তু আমাৰ এই মাজৰ পৰা শেষত একেবাৰে শেষত আগৰখিনি মই নকওঁ আপোনালোকে জানেই যিজন মানুহে কৈছিলে যে মোৰ কোনো জাতি নাই ধৰ্ম নাই সেই মানুহজনৰ কথাই চৰকাৰখনে কয় যে সেইটো এটা চিনেমাৰ ডাইলগ হয় জুবিন গাৰ্গৰ ধৰ্ম আছে জুবিন গাৰ্গ হিন্দু হয় চ' সেই হিন্দু সুৰক্ষাৰ চৰকাৰখন থকাৰ অৱস্থাত ইমান এজন বিখ্যাত হিন্দু মানুহক কেইজন লগৰ হিন্দু মানুহে যে হত্যা কৰিলে সেই হত্যাকাৰীক সুৰক্ষা দি জেলত ভৰাই আগে পিছে শ গাড়ী নি জেললৈ লৈ গৈছিলে সেইখিনি আমাৰ অসমৰ মানুহে দেখিছে নে নাই যে হত্যাকাৰীক সুৰক্ষা দিয়া এখন চৰকাৰ দ্বিতীয়তে আমাৰ অসমৰ সম্পদক হত্যা কৰা হত্যাকাৰীক সুৰক্ষা দিয়াৰ পিছত বাংলাদেশৰ 1400 নাগৰিকক হত্যা কৰি অহা বাংলাদেশৰ সেই প্ৰধানমন্ত্ৰী হাছিনা বেগম শেখ হাছিনা বেগম তেখেতক আজি এবছৰে ভাৰতত গোপন কৰি লুকুৱাই ৰখা হৈছে য'ত তেখেতৰ নিজৰ দেশৰ পৰা ৰায় হৈ গ'ল ফাঁচীৰ অৰ্ডাৰ আৰু ফাঁচীৰ পৰা বচাবৰ কাৰণে আমাৰ ভাৰত চৰকাৰে তেওঁক লুকুৱাই ৰাখিছে কাৰণ কি কোন বৰলাই আসলতে তেখেতক নিজৰ সংগী বনাব খোজে তেনেকুৱাইতো কিবা হ'ব না বাংলাদেশী বুলি বিৰোধিতা কৰি থকা সেই চৰকাৰখনে যেতিয়া বাংলাদেশৰ মূল মন্ত্ৰ অপৰাধীজনক হত্যাকাৰীজনক সুৰক্ষা দিব তেতিয়া আমাৰ অসমৰ সম্পদক হত্যা কৰা হত্যাকাৰীক সুৰক্ষা দিব তেতিয়া আমি এই চৰকাৰখনক কি বুলি কওঁ হত্যাকাৰীক সুৰক্ষা দিয়া চৰকাৰ এখন নিজেই হত্যাকাৰী হ'ব লাগিব কাৰণ হত্যাকাৰীহে হত্যাকাৰীক সুৰক্ষা দিয়ে আজি যদি মই জীৱ হত্যা মহাপাপ বুলি কওঁ সনাতনত কি আছে সনাতন ধৰ্মই কয় যে মাংসভোজী প্ৰাণী সেইবিলাকহে হয় যি জিভাৰে চেলেকি পানী খায় যেনে বাঘ যেনে কুকুৰ যেনে শিয়াল এইবিলাক মাংসভোজী প্ৰাণী আৰু সনাতনত কয় জীৱ হত্যা মহাপাপ যিকোনো জীৱ এটা পৰুৱা মাৰিলেও মহাপাপ হয় কিন্তু সেই সনাতনত আকৌ মূল মন্ত্ৰ মানুহবোৰে কি কয় গাহৰি খাওক আপোনালোকে গাহৰিটোত জীৱ নাই গাহৰিটো মাংস নোলায় এতিয়া অকল মুছলমানেহে মাংস খায় বুলি কয় কিন্তু এতিয়া মাংসটো আমাৰ হিন্দু মানুহেও খায় তে হিন্দু মানুহে চেলেকি পানী খায় নেকি আৰু মুছলমান মানুহে পি পানী খায় নেকি গতিকে হত্যাকাৰীৰ কোনো ধৰ্ম নাথাকে অপৰাধীৰ কোনো ধৰ্ম নাথাকে সি হিন্দুৱেই হওক বা মুছলমানেই হওক কেইজন মুছলমানে অসমৰ বা ভাৰতৰ হিন্দুৰ হত্যা বা কোনোবা কাৰোবাক হত্যা কৰিছে নাই কৰা হিন্দু হত্যা হিন্দুৱে কৰিছে জুনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত কেইজন মুছলমান জড়িত আছিল জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত কেইজন মুছলমান জড়িত আছিল আজি অভিজিত নীলোৎপল কাৰ্বি আংলঙত কিবা চাবলৈ গৈছিল যাওঁতে তেওঁলোকক হুপাধৰা বুলি হত্যা কৰিছিল সেই হুপাধৰা নামটো কোনে উলিয়াইছিল সেই সময়ত কোন চৰকাৰ আছিল কোনে আসলতে উদ্দণ্ড কৰি পঠিয়াইছিল সেইসকল মানুহক যে চুলি দীঘল হ'লেই হুপাধৰা হ'ব পাৰে বা অচিনাকি ব্যক্তি আহিলেই হুপাধৰা বা মাৰি পেলোৱাৰ নিচিনা এটা কাণ্ড কৰি পেলাব পাৰে সেইবিলাক বিলুপ্ত হৈ গুচি গ'ল আৰু এতিয়া নতুনকৈ কি কৰিছে 1400 মানুহৰ অপৰাধীক ইয়াতেই সুবিধা দি আসলতে লুকুৱাই ৰাখিছে যাৰ মৃত্যু দণ্ড আসলতে ৰায় হৈ গৈছে তেওঁক মৃত্যুৰ পৰা বচাবৰ কাৰণে মোৰ ভাৰত চৰকাৰে কিন্তু সুৰক্ষা দি ৰাখিছে গতিকে এইবিলাক গুণী জ্ঞানী মানুহে বুজি পাব কিন্তু গোবৰ পানী খোৱাসকলে যাৰ ব্ৰেইনত গোবৰ হৈ গৈছে তেওঁলোকে কেতিয়াও বুজি নাপায় আৰু এইবিলাক কথা ক'লে কয় কি কোনোবাই কয় মই মহাজ্ঞানী আৰু বাকীবোৰ কি মূৰ্খ নেকি মই জ্ঞানী বুলি নিজক পৰিচয় দিয়া নাই মোৰ বিবেকেৰে যিটো ঢুকি পাইছে সেইটোহে মই প্ৰকাশ কৰিছোঁ গতিকে আপোনালোকৰ যদি নিজৰ মানুহৰ মস্তিষ্ক আছে আপোনালোকেও বুজি পাব যদি আপোনালোকে গোবৰ আৰু গৰুমুত ৰামদেৱৰ প্ৰডাকশ্যন ইউজ কৰা নাই গতিকে কথাবিলাক কওঁতে কমেণ্টবিলাক মাৰোঁতে চাই মাৰিব কিছুমান মই বেলেগ পোষ্টৰো কমেণ্টত পাইছোঁ একাংশৰ মন্তব্য যে গোবৰৰ প্ৰভাৱ এতিয়াও ওলাই যোৱা নাই এতিয়াও চাগে খায়েই আছে গতিকে আজি এই জুবিন গাৰ্গৰ নিচিনা এজন মানুহ হেৰাই কালি মই সমাধিতো গৈছোঁ একাংশ একদম চুলাত লিখি থৈ দিছে জয় জুবিন দা কিবা কিবি ইটো সিটো কিন্তু সেই জুবিন দাৰ প্ৰতি থকা মনোভাৱ কি সেইখিনিও মই ওপৰে চাই ধৰিব পাৰিছোঁ আৰু সেইকাৰণে মই ৰাতি নাথাকিলোঁ গুচি আহিলোঁ গতিকে
এই বস্তুবিলাক আজি জুবিনদাৰ প্ৰতি যি জয় জুবিন কোনোবাই চিঞৰি আছে, একাংশই চিঞৰি আছে জাষ্টিছ, কিন্তু কোনোবাই মুখেৰেহে চিঞৰি আছে, অন্তৰৰ পৰা কিন্তু সেই হত্যাকাৰীৰ চাপৰ্টতে আছে। কাৰণ মই এটা কথাই জানো যে জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে এই বৰ্তমানৰ চৰকাৰখনক যি ছাপোৰ্ট কৰি যাব, সিও জুবিন গাৰ্গৰ হত্যাকাৰীৰ লগত জড়িত আছে বুলি সন্দেহত চাবৰ কাৰণে তাত কোনো কমি নাথাকিব। যে জুবিন গাৰ্গ মৰাৰ কাৰণে হত্যাকাণ্ডৰ লগত জড়িত মানে জুবিন গাৰ্গ হেৰুৱাক লৈ তেওঁলোক আচলতে মনত আনন্দহে পাইছে, ৰাইজৰ লগত খোজত খোজ মিলাইহে আচলতে মানে প্ৰতিবাদ কৰিছে বা জাষ্টিছ বিচাৰিছে কিবা। আৰু যোৱাকালি আমি দেখিলোঁ আমাৰ মুখ্যমন্ত্ৰীজনে ব্লাড দান কৰিছে, জুবিন গাৰ্গৰ নামত তেজ দান কৰিছে। জুবিন গাৰ্গ হেৰাই গ'ল, জুবিন গাৰ্গ মৰি গ'ল, আৰু জুবিন গাৰ্গৰ নামত তেজ দান কৰিলে কি জুবিন গাৰ্গ জীৱিত হৈ যাব? কেতিয়াও নাযায়। গতিকে দান কিবা এটা, আচলতে মই বাৰে বাৰে কওঁ যে ক'লা ৰংটো বৰ লেতেৰা ৰং, তাক ঢাকিবৰ কাৰণে বহুত বাৰ বগা ৰং মাৰিব লাগিব, কিন্তু বগা ৰঙৰ ওপৰত আকৌ এবাৰ কিবা ৰং মাৰি দিলে সেইটো ঢাক খাই যায়। গতিকে এই ক'লা ৰং ঢাকিবৰ কাৰণে কোনোবাই বগা ৰং ছটিয়াই আছে, তাত আমি গৈ পেলাই মানে অকণমান আৰু উজ্জ্বল কৰি দিছোঁ, চেচেই ক'লা ৰং নাইকিয়াই হৈ গ'ল। গতিকে এতিয়া সমাগত ইলেকশ্যন আহি আছে, সকলোৱে নিজৰ নিজৰ স্বাৰ্থতেই কথা ক'ব। গতিকে আমি সাধাৰণ জনতা, আমাৰ যেতিয়া দেশৰ, আমাৰ যেতিয়া জাতিৰ এটা অস্তিত্ব যি কাকো ঘেণ্টা খাতিৰ কৰা নাছিলে, তেখেতকেই যদি হত্যা কৰি দিব পাৰিছে, গতিকে আৰু পিছৰ কেইবছৰত আপোনাৰ মোৰ কাৰণে কি থাকিব? যিয়েই হয়তো মানে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিব, তেওঁকেই শেষ কৰিব। জোনমণি ৰাভাই কি কৰিছিল? ড্ৰাগছৰ আৰু 2 নম্বৰী সোণৰ বিৰুদ্ধে ওলাই গৈছিল, আৰু তেখেতক নগাঁৱৰ মাজ মজিয়াত মৰিয়াই হত্যা কৰা হৈছিল। আপোনালোকৰ মনত আছে? এটা বছৰ পাৰ হৈ গৈছে মাত্ৰ। জোনমণি ৰাভা ক'ত আছিল? তেওঁতো হিন্দু আছিল। বৰ্তমানৰ হিন্দু সুৰক্ষাৰ চৰকাৰখন থকাৰ অৱস্থাতে জোনমণি ৰাভাক একাংশ হিন্দুৱেই মাৰি পেলালে। কোনে মাৰিলে সেয়াও আচলতে ৰাইজে উলিয়াই দিছিলে, তেতিয়াও তেওঁলোকৰ শাস্তি কিবা দেখা পালে? গতিকে এনেকুৱাবিলাক তুলুঙা কথা বতৰাত সহযোগ কৰা একাংশ তুলুঙা মগজুৰ মানুহ থকাৰ কাৰণে আজি অসমৰ এই দুৰৱস্থা। আৰু কেইদিনৰ পিছত বিশ্ববাসীয়ে হাঁহিবলৈ সুবিধা পাব যে অসমৰ নিচিনা আচলতে মানে অজ্ঞানী মানুহ থকা দেশ আৰু বেলেগত নাই, ৰাজ্য নাই। মই সকলো অসমবাসীক কোৱা নাই, কোনোবাই একাংশই হাড়ে হিমজুৱে তেওঁলোক সত্যবাদী মানুহ হয়, আৰু সেই তেওঁলোকক মই কেতিয়াও কোৱা নাই। হিন্দু মুছলমান বুলি ক'বলৈ যোৱা নাই মই। বহুত হিন্দু মানুহ ভাল আছে, বহুত মুছলমান মানুহ ভাল আছে, কিন্তু একাংশ গোবৰভক্ত দুটকাত বিক্ৰী হোৱা কাপুৰুষৰ জাতৰ কাৰণে আজি এই দেশৰ অৱস্থা এনেকুৱা দুৰৱস্থাত আচলতে ৰূপান্তৰিত হৈছে। এতিয়া অসমত অসমীয়া মগনীয়া হ'ব, বৰ বেছি দিন নাই অসমত অসমীয়া মগনীয়া হ'ব কাৰণে। কাৰণ যিহেতু স্পেচিয়েল সামাৰী ৰিভিজন অৰ্থাৎ ভোটাৰ তালিকা বিশেষ সংশোধনীৰ কথা ক'বলৈ যাওঁতে নিৰ্বাচনী বিষয়াগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে 2 দিনৰ আগত অহা ব্যক্তিও ভোটদান কৰিব পাৰিব। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছিলে যে আগন্তুক 26 চনৰ যি নিৰ্বাচন আহি আছে বিধানসভাৰ, সেই বিধানসভা নিৰ্বাচনত বিজেপিয়ে অত্যন্ত ভাল ফলাফল দেখুৱাব বুলি আমি কোৱা দেখিবলৈ পাইছিলোঁ সংবাদ মাধ্যমত। এতিয়া এই চৰকাৰে অসমীয়া গণতন্ত্ৰ সংবিধান সকলো হত্যা কৰাৰ এক প্ৰকাৰ যেন ষড়যন্ত্ৰ কৰিছে। নিৰ্বাচনৰ 2 দিনৰ আগত বিহাৰৰ দৰে অসমলৈও, যিদৰে বিহাৰে হওক, হাৰিয়ানাই হওক, মহাৰাষ্ট্ৰই হওক, যিদৰে অসমলৈও বহিৰাজ্যৰ পৰা লাখে লাখে এতিয়া মানুহ আনিব, আৰু মানুহ আনি চৰকাৰ বনোৱাৰ নিকৃষ্ট পৰিকল্পনা ৰচিছে এইখন বিজেপি নেতৃত্বাধীন চৰকাৰে। এতিয়া কথা হ'ল, যিজন ব্যক্তি বাহিৰৰ পৰা আহি ইয়াত আছে আৰু তেওঁ নিজ ৰাজ্যত ভোটাধিকাৰ আছে, তেন্তে কি যুক্তিত এই ৰাজ্যত ভোটাধিকাৰ পাব? লগতে যিহেতু কৈছে নিৰ্বাচনী বিষয়ে যে 2 দিনৰ আগত অহা ব্যক্তিও অসমত ভোটদান কৰিব পাৰিব, তেনেহ'লে সেইজন ব্যক্তি, যিজন 2 দিনৰ আগত অহা ব্যক্তিয়ে অসমত ভোটদান কৰিব, তেওঁ পূৰ্বতে যিখন ৰাজ্যত আছিলে, যিটো সমষ্টিত ভোট দিছিলে, সেই ভোটাধিকাৰ কৰ্তন কৰা হ'ল নে নাই, সেই নিশ্চয়তা কেতিয়া দিব আৰু কোনে দিব? আমাক নিৰ্বাচনী বিষয়ে দিব পাৰিবনে? আমাক সেই নিশ্চয়তা লাগিব যে পূৰ্বতে তেওঁ যিটো সমষ্টিত ভোটদান কৰি আছিলে, সেই ভোটাধিকাৰ কৰ্তন কৰা হ'ল নে নাই, সেই নিশ্চয়তাও আমাক দিব লাগিব।
এইটো কেনেকুৱা কথা যে এদিন বা দুদিন অসমত থাকিলেও ভোটাৰ লিষ্টত নাম উঠাব পাৰিব তাৰ মানে বিজেপিয়ে যিদৰে মিটিং পাতিলে যেনেদৰে বেলেগ জিলাৰ পৰা মানুহ গাড়ী দি লৈ আনি ৰভা ফুল কৰে ঠিক তেনেকৈ বেলেগ ৰাজ্যৰ পৰা মানুহ আনি এতিয়া ভোট দিয়াব মানে এয়া অসম ধ্বংস কৰা এক প্ৰকাৰ পৰিকল্পনা যিসকল বৰ্তমান এছটি বুলি যিসকল বৰ্তমান এছটি আৰু যিসকলে সুবিধা পাই আছে লগতে তেওঁলোকৰ যি ভূমি অধিকাৰো পাই আছে এতিয়া সেই সকলৰ ভূমি বহিৰাগতে এদিন দখল কৰিব লগতে যিসকলে এছটি বিচাৰি আছে সেই সকল বহিৰাগতৰ তলত থাকিব লাগিব এয়া কৌশলগতভাৱে ভাৰতীয় সকলৰ অসমীয়াৰ ওপৰত এক প্ৰকাৰ আক্ৰমণ ভাবিলে আচৰিত লাগে ৭৫ বছৰ বাস কৰিও ডি ভোটাৰ বনোৱা চৰকাৰে দুদিন বাস কৰা মানুহক কেনেকৈ পাৰে ভোটাধিকাৰ দিব অসমৰ ৰাইজ সাজু হ'ব হ'ল খিলঞ্জীয়াৰ অস্তিত্ব নোহোৱা কৰাৰ পৰিক্ৰমা এই মুলুকৰ খিলঞ্জীয়াৰ ভোটাধিকাৰৰ কোনো মূল্য নাথাকিব কালি বাহিৰৰ পৰা অহাজনৰ ভোটাধিকাৰ থাকিব তাৰ মানে বহিৰাগত আহি ভোট দি চৰকাৰ গঠন কৰিব সেই চৰকাৰে কৃতজ্ঞতাৰ চিন স্বৰূপে তেওঁলোকক মাটিৰ পট্টা দিব উচিত সংস্থাপন দিব চৰকাৰী সা সুবিধা দিব তেওঁলোকৰ সন্তানবোৰে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় শিক্ষা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব সময়ৰ গতিত সেই সন্তানবোৰ একোজন উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়া হ'ব কোনোবা ৰাজনৈতিক নেতা হ'ব বিধায়ক হ'ব মন্ত্ৰী হ'ব আমাৰ খিলঞ্জীয়া মানুহখিনি ওপৰত শাসন কৰিব তেওঁলোকে আমাৰ ভাষা সংস্কৃতিবোৰ এক প্ৰকাৰ নোহোৱা কৰি উত্তৰ ভাৰতৰ সংস্কৃতি প্ৰচলিত কৰিব আমাৰ নামঘৰবোৰো এদিন নোহোৱা হৈ যাব বিহু উদযাপন কৰাটো এদিন বন্ধ আৰু কৰিব বা বন্ধ কৰি দিব শংকৰদেৱ মাধৱদেৱ বিষ্ণুপ্ৰসাদ জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকা জুবিন গাৰ্গ ডাঙৰীয়া আদি দৰে নমস্য ব্যক্তি আমাক পাহৰিবলৈ বাধ্য কৰাব শেষত অসমৰ নামটোকো সলনি কৰি অন্য কিবা নামেৰে নামাকৰণ কৰিব আজিৰ তাৰিখত মোৰ কথা কেইটাৰ কোনো গুৰুত্ব নাথাকিব পাৰে কিন্তু এইটো গতিত গৈ থাকিলে আৰু 20 পৰা 30 বছৰৰ ভিতৰত অসমৰ দৃশ্যপট সলনি হোৱাটো খাটা সেইকাৰণে অসমীয়া ৰাইজ সজাগ হ'ব হ'ল আৰু লগতে নিৰ্বাচনী বিষয়ে এইটো স্পষ্ট কৰিব লাগে যে দুদিনৰ আগত অহা ব্যক্তিয়ে যদি অসমত ভোটদান কৰিব পাৰে তেনেহ'লে পূৰ্বতে তেওঁ যিটো সমষ্টিত ভোট দিছিলে সেই ভোটাধিকাৰ কৰ্তন হ'ব নে নহয় আৰু এই বিষয়ত আমাক জনাব নে নজনায় অসমত এছআৰ নতুনকৈ তেওঁলোকে ইন্ট্ৰডিউচ কৰিম বুলি যিটো বক্তব্য আগবঢ়াইছে এইটো আমি ভাবোঁ যে এইটো অত্যন্ত এটা ভয়াৱহ কাৰণ SIR তেওঁলোকে নকৰোঁ বুলি কৈছিলে বিহাৰ নিৰ্বাচনৰ ফলাফলৰ আগত বিহাৰ নিৰ্বাচনৰ ফলাফল অহাৰ পাছত তেওঁলোকে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন নকৰে তেওঁলোকে স্পেচিয়েল ৰিভিজন কৰিব এই কথাটো আচলতে আমি ধৰিব পৰা নাই কাৰণ সমগ্ৰ দেশত SIRক লৈ বিৰোধ চলি আছে বিহাৰৰ নিৰ্বাচনৰ প্ৰভাৱ সম্পৰ্কতো বিভিন্ন ধৰণৰ পৰ্যালোচনা চলিছে আৰু সন্দেহৰ আঙুলি ইতিমধ্যে মানুহৰ মাজলৈ আহিছে ইয়াত যোৱাকালি এটা অতি উদ্বেগজনক আৰু এটা ভয়াৱহ কথা কৈছে সেই কথাটো হ'ল যে বেলেগ এখন ৰাজ্যৰ পৰা নামে উল্লেখ কৰিছে উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহি দুদিন আগতে আহিও তেওঁৰ নাম অসমৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিব পাৰিব ভোটদান কৰিব পাৰিব কৰ্মসূত্ৰে আহিলে তেওঁলোকে ইয়াত দুদিন আগতে আবেদন কৰি তেওঁলোকে ভোটদান কৰিব পাৰিব তাৰ কাৰণে তেওঁলোকে যি ঠাইত তেওঁলোকৰ ভোটাধিকাৰ আছিল উত্তৰ প্ৰদেশ বা বিহাৰ তাত তেওঁলোকৰ নাম কৰ্তন কৰিবৰ কাৰণে আবেদন কৰি আহিলেই সেই কৰ্তনৰ আবেদন পত্ৰৰ যিটো প্ৰমাণ সেইটো অসমত দাখিল কৰিব পাৰিলে ইয়াত ভোটাধিকাৰৰ সুযোগ পাব বা ভোটাধিকাৰ বা ভোটদানৰ তেওঁলোকে সুযোগ পাব এই কথাটোৱে হাজাৰ হাজাৰ লাখ লাখ মানুহক ইয়ালৈ লৈ অনাৰ বাটটো মুকলি কৰি দিছে কাৰণ এই ধৰণৰ এক্সাৰচাইজটো যিহেতু চলিয়ে আছে অভিযোগ যিহেতু আছে বিভিন্ন নিৰ্বাচনৰ সময়ত বিহাৰৰ নিৰ্বাচনতো এই কথাৰ প্ৰভাৱৰ কথা ইতিমধ্যে আলোচনা বিলোচনা চলি আছে গতিকে অসমতো ইয়াৰ যিটো ভয়াৱহতা SR অসমত ইয়াত যেতিয়াই প্ৰয়োগ কৰিব তাৰ ভয়াৱহ প্ৰভাৱ পৰিব পাৰে কাৰণ সেই ক্ষেত্ৰত বিজেপি দলটোৱে ইয়াৰ সুযোগ ল'ব পাৰিব কাৰণ তেওঁলোকে এই কামটো ভোটাৰ মেনিপুলেশ্যনৰ কথাটো বহু দিনৰ পৰা চলি আছে সেই কামটো কৰি তেওঁলোকে বাহিৰৰ পৰা মানুহ আনি ভোটাধিকাৰী তেওঁলোকৰ প্ৰয়োজন সাপেক্ষে অনা নিয়াৰ ব্যৱস্থা কৰিও তেওঁলোকে আহিবলৈ ভাড়া দি যাবলৈ ব্যৱস্থা কৰি দি ৰাখি তেওঁলোকে ভোটদান কৰাব পাৰিব বা তেওঁলোকে সেই ব্যক্তিসকলক ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব পাৰিব গতিকে এই সুযোগটো আছে গতিকে SRৰ আমি বিৰোধিতা কৰিছোঁ আৰু এটা কথা কৈছোঁ যে যেতিয়ালৈকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া নহয় তেতিয়ালৈকে SIRেই হওক বা স্পেচিয়েল ৰিভিজনেই হওক সকলো কথাৰে বন্ধ হ'ব লাগে কাৰণ এই গোটেই কামটোৰ যোগেদি SR কৰাৰ লগে লগে বিদেশী মানুহৰ নামো সোমাব প্ৰথম দ্বিতীয়তে বাহিৰৰ পৰা মানুহ আনি
বেলেগ এখন বহিৰাজ্যৰ পৰা মানুহ আনি তেওঁলোকক ভোটদান কৰোৱাৰ সমগ্ৰ প্ৰক্ৰিয়াটোত চৰকাৰে উদ্যোগ লোৱাৰ সুযোগ পাব। গতিকে NRC কমপ্লিট নোহোৱালৈকে, NRC সম্পূৰ্ণ নোহোৱালৈকে SRA হওক বা SIR হওক এইবোৰ বন্ধ ৰাখিব লাগে, আমাৰ এইটো দাবী। মানে SR সম্পৰ্কত আমাৰ ক'বলগীয়া কথাটো হৈছে বিজেপি চৰকাৰ আৰু নিৰ্বাচনী আয়োগে অসম ধ্বংসৰ অভিযানত নামিছে। মানে অসমখন শেষ কৰিব লাগে। এতিয়া বিহাৰ উত্তৰ প্ৰদেশৰ পৰা মানুহ আনি দুদিন আগত আহি আচলতে তেওঁলোকে ভোটাধিকাৰ প্ৰদান কৰাৰ অধিকাৰ লাভ কৰিব। সেইটো কি মানে? এতিয়া মানে অসমৰ ভৱিষ্যত এই উত্তৰ প্ৰদেশ বা বিহাৰৰ মানুহবিলাকে নিৰূপণ কৰিব নেকি? অসমৰ ৰাজনীতিটো তেওঁলোকে নিৰূপণ কৰিব যে আমাৰ অসমৰ যিবিলাক বৰ্তমানৰ ভোটাৰ, যিসকল খিলঞ্জীয়া মানুহ, আমি যিগৰাকী প্ৰতিনিধি জনপ্ৰতিনিধি নিৰ্বাচন কৰিম, সেই প্ৰতিনিধি নিৰ্বাচন কৰাৰ অধিকাৰ আমাৰ পৰা কাঢ়ি ল'ব খুজিছে তেওঁলোকে। আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, মানে দুদিন আগত আহি যদি ইয়াত আপোনাৰ নিৰ্বাচন আয়োগক যদি তেওঁলোকে অসমৰ নাগৰিকত্ব বিচাৰে, নাগৰিকত্ব মানে ভোট দিয়াৰ কাৰণে যদি তেওঁলোকে এপ্লাই কৰে, তেতিয়াহ'লে তেওঁলোকক লগে লগে সেই অধিকাৰ প্ৰদান কৰা হ'ব। সেইটো কি আচলতে? সেইটোতো অত্যন্ত ভয়ংকৰ কথা হৈছে। আৰু নিৰ্বাচনত আপোনালোকে জানে যে হৰা জিকা এটাত দুটা ভোটতো হ'ব পাৰে। এতিয়া আপোনাৰ ঘপককৈ বিহাৰ উত্তৰ প্ৰদেশৰ পৰা কেইবা হাজাৰ মানুহ আহি আজি দিছপুৰ সমষ্টিতে যেনিবা আহিলে, আহি যদি আপোনাৰ ইয়াত তেওঁলোকে নিৰ্বাচনত ভোট প্ৰদান কৰিব, ভোট প্ৰদান কৰি ইয়াৰ কেণ্ডিডেটে ধৰক মানে 2-3 হাজাৰ ব্যৱধানত যদি আপোনাৰ জিকি যায়, তেতিয়াহ'লেতো সেই মানুহবিলাক আহি জিকাই দিয়া হ'ব। সেই কথাটো আমি কেনেকৈ মানি ল'ম? এতিয়া বিহাৰত নিৰ্বাচন হৈ গ'ল, তাত যিবিলাকে ভোট দিলে এতিয়া অসমতো আহি ভোট দিব, মানে সেইটোৱে হ'বগৈ। আকৌ বিহাৰত নিৰ্বাচন হ'ব, তেওঁলোকে তাত এপ্লাই কৰিবগৈ। এতিয়া অসমত নিৰ্বাচন হ'ব, অসমত এপ্লাই কৰিব। সেই ব্যৱস্থাটোৰ জৰিয়তে আচলতে এইটো ভ্ৰাম্যমান ভোটাৰ সৃষ্টি কৰা হৈছে। ভ্ৰাম্যমান ভোটাৰ মানে একাংশ এই যি উত্তৰ প্ৰদেশ বিহাৰৰ যিবিলাক শ্ৰমিকে অসম বা বিভিন্ন ৰাজ্যত কাম কাজ কৰি থাকে, সেই মানুহবিলাকে ধৰক এতিয়া নিজৰ নিজৰ ৰাজ্যত ভোটদান কৰিলে, তাৰ পাছত এতিয়া অসমত বা বিভিন্ন ৰাজ্যত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব, তেওঁলোকে তাতো ভোটদান কৰিব আৰু আপোনাৰ বিহাৰতো ভোটদান কৰিব। তাৰপাছত এতিয়া অসমত যেতিয়া নিৰ্বাচনটো অনুষ্ঠিত হ'ব, তেতিয়া তেওঁ ক'ব যে অসমত তেওঁ ভোটদান কৰিব, বিহাৰত নকৰে। বিহাৰ অলৰেডি নিৰ্বাচনটো গুচি গ'ল। মানে দুদিনৰ আগত এপ্লাই কৰিলেই তেওঁলোকে ভোটাধিকাৰ পাব বুলি কোৱা কথাটো আপোনালোকে বুজিবলৈ যত্ন কৰক। সেইটো আচলতে কি ছিষ্টেম আনিছে? সেই ছিষ্টেমটো অসম ধ্বংসৰ অভিযান হয়নে নহয়? আপোনালোকে বিবেচনা কৰি চাওক। নিৰ্বাচন আয়োগ আজি আপোনালোকে দেখিলে যে অনুৰাগ গোৱেল সেই মানুহজন অসমীয়া নহয়, গতিকে অসমৰ চেণ্টিমেণ্ট তেওঁ বুজি নাপাব। গতিকে তেওঁৰ কামটো এতিয়া বিজেপিক কেনেকৈ জিকাব পাৰি সেই স্বপ্নতে তেওঁলোকে থাকিব সদায়। তেওঁলোকৰ সপোনে সেইটো যে বিজেপিক দীৰ্ঘ সময় আচলতে শাসনত ৰাখিব লাগে। সেইকাৰণে সেইটো আচলতে অদ্ভুত এটা কনচেপ্ট লৈ তেওঁলোকে ইতিমধ্যে প্ৰেছ কনফাৰেঞ্চ কৰিছে। আৰু অসমবাসী ৰাইজে এটা কথা স্পষ্ট কৰিছে, অসমৰ দল সংগঠন সকলোৱে কৈছে, বিজেপিক বাদ দি সকলোৱে কৈছে কোনো কাৰণতে অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, অসমৰ ভৱিষ্যত নিৰূপণ কৰিবৰ কাৰণে এতিয়া বহিৰাগত মানুহে অসমলৈ আহি ভোটাধিকাৰ এপ্লাই কৰিব আৰু তেওঁলোকে নিৰ্বাচনত জনপ্ৰতিনিধি নিৰ্বাচন কৰিব, সেইটো কেতিয়াও মানি নলয়। সেই কথাটো স্পষ্ট নহ'ব সেইবিলাক, আৰু কোনো মানুহে সেই কথা সমৰ্থন কৰিব নোৱাৰে। এই চেলা চামুণ্ডা বিজেপিৰ যিবিলাক সমৰ্থক অন্ধভক্তবিলাকে সমৰ্থন কৰিব পাৰে, কিন্তু প্ৰকৃত অসম প্ৰেমীয়ে, অসমৰ খিলঞ্জীয়া মানুহে কোনো কাৰণতে আচলতে এনেকুৱা জাতিধ্বংসী সিদ্ধান্ত, অসম বিৰোধী সিদ্ধান্ত আচলতে মানি ল'ব নোৱাৰে, কোনেও ল'ব নোৱাৰে। এতিয়া আপোনালোকে চাওক, কথাটো বুজিবলৈ যত্ন কৰক যে নিৰ্বাচন আয়োগে কি কথা কৈ দিলে আপোনালোকে বুজিবলৈ যত্ন কৰক। যে তেওঁলোকে কৈছে যে অসমত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব, তাৰ আপোনাৰ নমিনেশ্যন ফাইল কৰাৰ দুদিনৰ আগত যদি তেওঁলোকে অসমত ভোটদান কৰিব খোজে, তেওঁলোকে ভোট দিব পাৰিব। সেই কথাটো কল্পনা কৰি চাওক কেনেকৈ হ'ব পাৰে। আচলতে তেওঁলোকে মুখ্যমন্ত্ৰী পাতিব অসমত আহি। আজি বিহাৰী, বেংগলী, আপোনাৰ মাৰোৱাৰী, পাঞ্জাবীয়ে আপোনাৰ অসমত আহি তেওঁলোকে ভোট প্ৰদান কৰি মুখ্যমন্ত্ৰী পাতিব। সেইটোৱে নহয় জানো অভিযানটো? গতিকে সেই কথা বতৰা কোনো কাৰণতে আমি মানি ল'ব নোৱাৰোঁ। এতিয়া এনেও আচলতে অসমীয়া মানুহৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ নাইকিয়া হৈ গৈছে। এতিয়া আমাৰ খিলঞ্জীয়া মানুহে আজি তিনিচুকীয়া যিটো আপোনাৰ সমষ্টি, বিধানসভা সমষ্টি, তাততো নিজিকে। আজি বহুত তেনেকুৱা সমষ্টি গুচি গৈছে যে এই সমষ্টিবিলাকত আমাৰ খিলঞ্জীয়া মানুহে ইলেকশ্যন খেলিলেও আচলতে তেওঁলোকে জিকাৰ এটা পৰিৱেশ নাই। গতিকে এতিয়া আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে নিৰ্বাচন আয়োগৰ যিটো ভূমিকা, সেই ভূমিকাৰ পৰা এটা কথা স্পষ্ট হয় যে সঁচা সঁচিকে আমাৰ জাতীয় যি চেণ্টিমেণ্ট, অসমীয়া মানুহৰ ৰাজনৈতিক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সদায় যে আমি আন্দোলন কৰি আছোঁ। আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাই ক'বনে? আজি আপোনাৰ এক্সিষ্টিং ট্ৰাইবেলৰ 6 শিডিউলৰ ব্যৱস্থাপনাৰ কথাই ক'বনে? আজি আমাৰ যিবিলাক দাবী, আমি অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমাৰ পলিটিকেল ৰাইটছ,
আজি অৰ্থনৈতিক যিবিলাক ক্ষমতা সেই কথা বতৰাত আমি চিন্তিত হৈ আছো এতিয়া তেওঁলোকে আপোনাৰ উত্তৰ প্ৰদেশ বিহাৰৰ পৰা মানুহ আনি ইয়াত মুখ্যমন্ত্ৰী পাতিব বিধায়ক পাতিব হেতু কি আসলতে কিয় মানিম সেই কথা নহব সেই কথা অতি স্পষ্ট অতি শীঘ্ৰে নিৰ্বাচন আয়োগ এই অনুৰাগ বেল তেখেতক আমি দাবী উত্থাপন কৰিছো এনেকুৱা অসম বিৰোধী সিদ্ধান্ত অসমীয়া জাতিৰ বিৰুদ্ধে যি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে এই সিদ্ধান্ত বাতিল কৰক কোনো কাৰণতে এনেকৈ বহিৰাগত অসমলৈ আনি তেওঁলোকক ভোট প্ৰদান কৰিবৰ কাৰণে ক্ষমতা দিয়া সেই কথা আমি কেতিয়াও মানি নলওঁ মূল কথাটো হেতুৱে গম পালে নহয় আপোনালোকে যে বিহাৰত যে তেওঁলোকে এতিয়া ভোট দি আহিলে এতিয়া অসমত আহিব মই এটা কথা বুজাবলৈ যত্ন কৰি আছো আপোনাক বিহাৰৰ নিৰ্বাচন ইতিমধ্যে হৈ গ'ল যোৱাকালি শপত গ্ৰহণ হ'ল যিবিলাক মানুহে ধৰক তাত আপোনাৰ ভোট প্ৰদান কৰিলে তেওঁলোকে এতিয়া অসমত আহিব আমাৰ ইয়াততো এপ্ৰিলত ভোট গ্ৰহণ হ'ব এপ্ৰিলত তেওঁলোকে যে অসমত ভোট প্ৰদান কৰিম বুলি এপ্লাই কৰিব আৰু এই ইলেকশ্যন যেতিয়া গুচি যাব ইয়াত তেওঁলোকে নিজৰ মানে তেওঁলোকে ভাল পোৱা প্ৰতিনিধিক ভোটদান কৰিব বিজেপিক ভোটদান কৰিব সেই কথাটো স্পষ্ট হ'লে ভাল যে অসমলৈ বিহাৰৰ পৰা আহি উত্তৰ প্ৰদেশৰ পৰা আহি একাংশ মানুহে ইয়াত আপোনাৰ অসমত তেওঁলোকে নিজৰ পছন্দৰ বিজেপিৰ প্ৰাৰ্থীবিলাকক ভোট প্ৰদান কৰিব তাৰ পাছত এই ইলেকশ্যন যে এপ্ৰিল মাহত হ'ব 26 চনৰ তাৰ পাছত তেওঁলোকে ইয়াতে কামকাজ কৰি থকাবিলাক থাকিলে বা যিবিলাকে কামকাজ কৰি থকা নাই সেইবিলাক গুচি গ'ল নিজৰ ৰাজ্যতে তাৰ পাছত আকৌ যেতিয়া আপোনাৰ বিহাৰ বা উত্তৰ প্ৰদেশৰ নিৰ্বাচন আহিব তেতিয়া তেওঁলোকে ক'ব যে আমি উত্তৰ প্ৰদেশ বা বিহাৰতহে ইলেকশ্যনত ভোট প্ৰদান কৰিম আৰু অসমত যি ভোট প্ৰদান কৰিলে এইটো তেওঁলোকে কৰ্তন কৰিব কি ব্যৱস্থা আচলতে এইবিলাক আপোনালোকে এই কথাটো বুজি লওক যে এইটো আসলতে বিজেপিৰ ফালৰ পৰা নিৰ্বাচন আয়োগে কি উপহাৰ দিব খুজিছে নাজানো এনেকুৱা মোবাইল ভোটাৰ মানে ভ্ৰাম্যমান ভোটাৰ একাংশক লৈ তেওঁলোকে চৰকাৰ গঠন কৰিবৰ কাৰণে এটা পৰিকল্পনা ইতিমধ্যে প্ৰস্তুত কৰি বিহাৰৰ নিৰ্বাচনতো সেই প্ৰেক্টিছ কৰিছে বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছো আৰু এতিয়া তেওঁলোকে অসমত কৰিব আৰু বেলেগ বেলেগ ৰাজ্যত বিজেপি দলক মানে শাসনলৈ আনিবৰ কাৰণে তেওঁলোকে এই যিটো এজেন্ডা হাতত লৈছে সেইটো অসমত কোনো কাৰণতে নহব ভাৰতত কোনো ৰাজ্যত আচলতে এই প্ৰেক্টিছ হোৱা উচিত নহয় আৰু অসমতো আমি মানি নলওঁ সেই কথাটো আমি স্পষ্ট কৰোঁ আপোনালোকে হয়তো ধৰিব পাৰিছে যে সকলোতে অকল ৰাজনীতি হয় ঠিকে শুনিছে আপোনালোকে লুইনজ্যোতি গগৈ আকাশ জেলেৰ আৰু পলাক্ষিত আছে বহুখিনি কথা কৈ গ'ল ৰাইজসকলে বহুখিনি কথাই দাঙি ধৰিছে জুবিন দাই ন্যায়ক লৈ পিনি কেনেকুৱা ধৰণৰ ৰাজনীতি কৰিছে সেয়াও ৰাইজে গম পাই আছে সাধাৰণ জনতাই আজি বিচাৰি আছে জুবিন দাই সোনকালে ন্যায় পাওক তাৰ আনফালে হৈ আছে এটা বহুত ডাঙৰ ৰাজনীতি যিখিনি মানুহে ধৰিব পাৰিছে তেওঁলোকে মুখ খুলি কিছুমান ওলাই আহিছে মাত মাতি আছে কিছু লোকক দেখিও আপোনাৰ নমতাকে আছে কিন্তু তেওঁলোকক নাভাবিব যে তেওঁলোকে দুৰ্বল নমতাকে আছে কিন্তু তেওঁলোকে সকলোবোৰ চাই আছে প্ৰতিবাদত সকলোবোৰ লাহে লাহে ওলাই আহিব ধৰিছে জুবিন দাই সোনকালে ন্যায় পোৱাটো বিচাৰি আছে আৰু ৰাজনীতি যে কৰিব নালাগে সেইটো কিন্তু সকলোৱে সকিয়াই দিছে যে ৰাজনীতি নকৰিব এনেকুৱা ধৰণৰ বেয়া ৰাজনীতি কৰিলে বহুত বেছি দুখ লাগে জুবিন দাৰ লিখা সম্পদ এজন হেৰুৱাই সমগ্ৰ অসমবাসী আজি ভাগি পৰিছে কিন্তু আনফালে যে ৰাজনীতি কৰিবলৈ এৰা নাই সেয়া কিন্তু মিছা নহয়